একদম ঘৰৰে আৰু তোমাক এটা উদাহৰণ দিছো জাষ্ট ফৰ এক্সাম্পল হা তুমি সাপোজ মোৰ ঘৰৰ মানুহ ওপৰৰ মানুহ মানে সিহঁতে এইবিলাক চিনি নাপায় কথাটো বুজি পাইছা নাই গম পাইছো তুমিহে মোক চিনি পোৱা হয় মোৰ ওপৰৰ মানুহখিনি সেইবোৰ নাই কোন কি এইগিলা নাই সিহঁতে মুখ নাচায় সিহঁতক খালি চাহ পানী নিদি বুজি পাইছা না মোক গম পাইছো দিয়ক আজিকালি আমি গমে পাইছা এতিয়া তুমিতো জানাই মোৰতো কথাটো তুমি জানয়ে জানো তোমাক মই এনে মোৰ নাম্বাৰটো তোমাক কোনে দিছে সঁচা কবা আপোনাৰ নাম্বাৰটো মই মানে হেৰিত পাইছো ফেচবুকত পাইছো এনে আপোনাৰ এই নিপুল হাত আপোনাৰ এই প্ৰণৱ বেজবৰুৱা যি আছে প্ৰণৱ মানে কোন প্ৰণৱ আপোনাৰ এতিয়া চাকৰি হৈছে গান চান গাইছিল চকুৰ অসুবিধা যি তেখেতে নিপেন মালাকাৰৰ লগত ঘূৰে না তাকতো আমি দিয়া তাৰপিছত আমাৰ আৰু মচলপুৰত তাৰমানে কিবা এটা কলাৰশ্বিপ পাইলেও তাৰমানে 500 দিব লাগে 1000 দিব লাগে আৰু বড়ো মানুহ না জানে আমাৰ অসমীয়া খিনি প্ৰণৱতে আমাৰ চুৰি পোৱা আমি লিষ্টত দিছো মালাগৰ আমি এইগিলা লিষ্টত নাম দিছো জানো মালাগৰ আমাৰ সংগঠন তুমি জানা মালাগৰ মই আমি কালি আমি শ্যামৰ প্ৰগ্ৰেমত তাতে মালাগৰ আৰু মই গলো আপোনালোকে টিভিত একদিন টক্স কৰিলাক নহয় টক্সতো হয়ে থাকে দিয়াচোন আৰু উপায় নাই কি টক্সত এনেকে কওঁতে কালি মালাগত আমি শ্যামৰ তাতে গেছিলো তোমাক ফটোটো দি আছো তুমি পাইছিলা না ফটো মই তোমাক দি আছো ৰবা তোমাৰ চাবা তোমাৰ নাম্বাৰটো হোৱাটছএপ আছে ন মোৰ সেইটো নাম্বাৰতে আছে তোমাক দি আছো ৰবা এবাৰ কি এডমিশ্যন ললা কম্পিউটাৰ লোৱাটো ভাল হৈছে আৰু এটা কাম কৰিবা তুমি কম্পিউটাৰ কি এডমিশ্যন লৈছা ডিচি PGDC কিন্তু সময় নাই দে একদম হাতত তোমাৰ হাতত মাত্ৰ 3 দিন সময় আছে হ'ব দিয়ক টেনচন নাই মই এইটো ভাবাই নাই দিম দিয়ক তোমাৰ এইটো দিছে আমাৰ নেটটো অন কৰা নেটটো অন কৰিছো দিয়ক কৰিছো দিয়ক চাচোন দেখছো মালাকৰ আছে আপুনি আছে আৰু বাকী কেইটা আছে মই চিনি বনাই লিডাৰ বিলাক আছে না লিডাৰ গিলা আছে দিয়ক দিয়কচোন আজি ভাতি পেলাই ইয়াতে ভালকে কথা পাতিম না কি কয় এই গভৰ্ণৰৰ সেই আছে পাতিছো বাকী আপোনাৰ ইয়াতে চব কথা ফোনত কোৱা কথা নহয় যিহেতু ফটো দিছো তুমি চাই লাছা নাই কালিৰ প্ৰগ্ৰামত চাও হোৱাটছএপ অন কৰা পাইছো আৰু দিছো চোৱা আৰু পৰহি টকশোটো মই তোমাক দিম তুমি চাই ল'বা নেট স্লো পিছত তোমাক দিব লাগিব মই টকশোটো এটা মই দেখাম ইয়াতে তোমাক মই এটা কাম কৰিম হা তোমাক মই এতিয়া মই আহি মই ডিচি অফিচত মোৰ মিটিং আছে মোৰ 1 বজাৰ পৰা মোৰ ডিচি অফিচত মিটিং আছে হা ক'ত নলবাৰী না গুৱাহাটী নলবাৰী ডিচি অফিচত মিটিং আছে তাৰে পিছত এখন মিটিংখন শেষ হোৱাৰ পিছত তোমাক মই ফোন কৰিম হা তোমাক 2-3 বজাৰ ভিতৰত তোমাক লগ কৰি আছো নলবাৰীত হ'ব হ'ব কথা নাই